আজি বড়ো মিডিয়াম ইউনিভাৰ্চিটিলৈকে পঢ়িব পাৰিলে বড়ো ভাষাত ৰিচাৰ্চ কৰিব পাৰিলে বহুতখিনি বড়ো ভাষাটো আগবাঢ়ি গ'ল। মই সেই সময়ত বড়ো ভাষা আন্দোলনত যিসকলে দায়িত্ব লৈছিলে এই শ্বহীদসকলক আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বড়ো ভাষাটো আগুৱাই নিয়াৰ কাৰণে বড়ো মিডিয়ামটো স্থাপন কৰাৰ লগতে বড়ো ভাষাটো আগুৱাই লৈ অহাৰ কাৰণে উন্নতকৰণ কৰাৰ কাৰণে যিসকল আমাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদকৰ পৰা আদি কৰি যিসকলে দায়িত্ব ল'লে আমাৰ বহুতখিনি সাহিত্যিক আছে, বহুতখিনি লিখক আছে, বহুখিনি গৱেষক আছে ভাষাৰ, এই গোটেই সকলোকে মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বড়ো ভাষা আজি ভাৰতবৰ্ষৰ এটা ৰিকগনাইজ লেংগুৱেজ হিচাপে আজি স্থাপন হৈ গ'ল এই চিডুলত অহাৰ লগে লগে। গতিকে বড়ো ভাষাটো বিভিন্ন দিশবিলাক ভাষাৰ কেনেকৈ ভাষাটো আৰু উন্নতকৰণ কৰিব পাৰে, ডিজিটাইজেশ্যন কেনেকৈ আগবাঢ়ি যাব পাৰে, চব কামবিলাক এতিয়া বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা চবেই মিলি পেলাই কৰি আছে। গতিকে আমি বিটিআৰ চৰকাৰৰ পৰা বড়ো সাহিত্য সভাক কিতাপ ছপোৱাৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাত আগবাঢ়ি আছোঁ। মিডিয়ামৰ ক্ষেত্ৰত অলপ চলপ প্ৰব্লেম আছে, স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ দৰকাৰ আছে, টিচাৰ এপইণ্টমেণ্টৰ দৰকাৰ আছে। এইখিনিও অসম চৰকাৰৰ লগত আমি ফ্ৰিকুৱেণ্টলি টেক আপ কৰি আছোঁ আৰু কাউন্সিল লেভেলত যিখিনি পাৰে সেইখিনি কাম আমি কৰি আছোঁ। আৰু